দুনি সিনিয়র সেকেন্ডারি স্কুলত চুরিকাণ্ড দৰঙৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত দুনি সিনিয়ৰ সেকেন্ডারি স্কুলত যোৱা নিশা এক চুৰিকাণ্ড সংঘটিত হয়। নিশা চোৰে বিদ্যালয়খনৰ দুৱাৰৰ হুক ভাঙি লুটি লৈ যায় বহু সামগ্ৰী। চোৰে বিদ্যালয়খনৰ পৰা চিচিটিভি কেমেৰা, পানী মটৰ, পিতলৰ বাচনৰ লগতে বিভিন্ন সামগ্ৰী চুৰি কৰি নিয়ে। বিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বুঢ়া আৰক্ষী চকীত। এই ক্ষেত্ৰত আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীক তদন্ত কৰি দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে কেইমাহমান পূৰ্বেও বিদ্যালয়খনৰ 5যোৰকৈ ডেস্ক বেঞ্চ চোৰে চুৰি কৰি নিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যোৱা ৰাতি আমাৰ দুনি সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ৰ পৰা কোনো অচিনাক্ত দুৰ্বৃত্তই আমাৰ বহুখিনি সামগ্ৰী চোৰ কৰি লৈ যায়। তাৰ ভিতৰত দুটা মটৰ আছে আৰু আছে আমাৰ এটা ডাঙৰ টৌ আছে আৰু তাৰপিছত আছে আমাৰ এই চিচিটিভি কেমেৰা এটা আছে আৰু আছে এখন শৰাই আৰু আছে আমাৰ এই চিলিণ্ডাৰৰ যিটো আমাৰ ৰেগুলেটৰ, সেই ৰেগুলেটৰ এটা আছে আৰু অন্যান্য কিছু সামগ্ৰী নিয়ে। আমাৰ এটা কেটলি আছে, আপোনাৰ ইলেক্ট্ৰিক কেটলি। ইয়াৰ আগতেও কিন্তু 17/4/2005 আমাৰ 5যোৰ ডেস্ক বেঞ্চ দুৰ্বৃত্তই চোৰ কৰি নিছিলে। আমি আমাৰ বুঢ়া আৰক্ষী চকীত এই বিষয়ত এজাহাৰো দিছিলোঁ, কিন্তু এতিয়ালৈ কোনো আমি পোৱা নাই, সুবিচাৰ পোৱা নাই। আৰু আজিও আমি বুঢ়া আৰক্ষী চকীত গৈছিলোঁ, কিন্তু বিষয়াগৰাকীৰ বহুত আমি ৰেছপন্স দেখা নাপালোঁ। আৰু তেওঁলোকে আমাকহে ওলোটাই ক'লে যে আপোনালোকে এইটো ব্যৱস্থাটো কৰক, অলপ হুলেদি হুল কাঢ়িব লাগিব, এনেকুৱা তেওঁৰ মন্তব্য। গতিকে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে এই বিষয়ত উচিত তদন্ত কৰি যাতে দুৰ্বৃত্তক তেওঁলোকে কাৰায়ত্ব কৰে আৰু আমাৰ হেৰুৱা সামগ্ৰীখিনি তেওঁলোকে পুনৰুদ্ধাৰ কৰি দিয়ে। এই বিষয়ত আমি তেওঁলোকক অধিক সচেতন হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইয়াত আৰু বহুত আঁতৰৰ পৰা অহা নাই বুলি আমি ভাবিছোঁ, ওচৰ পাজৰে হয়তো হ'ব, সেনেকুৱা আমি এতিয়া ডাইৰেক্ট আমি ঠিক ক'ব নোৱাৰিম যদিও হয়তো তদন্ত কৰিলে ওলাই পৰিব। কাৰণ ডেস্ক বেঞ্চখিনি আঁতৰত যোৱা নাই, ইয়াতে চালে হয়তো আশে পাশে চালে হয়তো ওলাই পৰিব বুলি আমি ভাবিছোঁ। সেনেকুৱা ফাইল নিয়া নাই। এতিয়া আমাৰ সন্দেহ হৈছে, এতিয়া অনাগত দিনত যদি আমাৰ সেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ চোৰ হয়, তেতিয়াহ'লে আমি হয়তো অধিক বিপদৰ সন্মুখীন হ'ব লাগিব। গতিকে আমি প্ৰশাসনক এই বিষয়ত অধিক কঠোৰ হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। চিচি কেমেৰা যি ব্যৱস্থা নাছিল নেকি আচলতে চিচি কেমেৰাটো সক্ৰিয় হোৱা নাছিল, কিন্তু তেওঁলোকে হয়তো সন্দেহ কৰি তাৰ যিটো কেমেৰাটো তেওঁলোকে খুলি লৈ গৈছে। কেনেকৈ সোমাল আচলতে চোৰ দৰ্জাৰ যিটো হুপ আছিলে, হুপটো তেওঁলোকে হয়তো কিবা অস্ত্ৰৰে বা কিবা সামগ্ৰীৰে তেওঁলোকে ভাঙি সোমাইছে, দৰ্জা ভাঙি সোমাইছে। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।